অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এবাৰ একেলগ হৈছে আমি উল্লেখ কৰিবলৈ গৈছো যে অখিল গগৈ লুৰিণজ্যোতি গগৈ অৱশেষত একেলগ হ'ল প্ৰথমতে এআইডিএফক বাদ দিছিল তাৰ পিছত কংগ্ৰেছক বাদ দিলে আৰু অৱশেষত একেলগে যুঁজ দিয়াৰ সংকল্প ললে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে সিদ্ধান্ত চূড়ান্ত হৈছে অখিল গগৈ আজি ডাঙৰ ঘোষণা কৰিছে অখিল গগৈ আজি এই সন্দৰ্ভত মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ একেলগে আগবাঢ়িব ৰাইজৰ দলৰ সৈতে কেৱল কিমানেই নহয় ৰাইজৰ দলৰ সৈতে আৰু কোন কোন থাকিব সিপিএমৰ সমৰ্থন থাকিব উল্লেখ যে যিটো সময়ত ৰাইজৰ দলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে কেইবাটাও দলে সেই সময়তে অখিল গগৈয়ে মন্তব্য কৰিছে এই সন্দৰ্ভত ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে অজিত কুমাৰ ভূঞাৰ দলো ইতিমধ্যে ৰাইজৰ দলৰ সৈতে একেলগ হোৱাৰ সংকল্প লৈছে আৰু মুঠৰ ওপৰত প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈছে আৰু অৱশেষত কংগ্ৰেছক মাইনাছ কৰি কংগ্ৰেছক বাদ দি এআইডিএফৰ পিছত কংগ্ৰেছক বাদ দি একেলগে যুঁজাৰ সংকল্প লৈছে আৰু দুইটা দল একত্ৰীকৰণৰ জৰিয়তে দুইটা দল একত্ৰিত হোৱাৰ জৰিয়তে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈছে অসমৰ ৰাজনীতিত ইতিমধ্যে অখিল গগৈ এই সন্দৰ্ভত আজি মন্তব্য কৰিছে অখিল গগৈ উল্লেখ কৰিছে যে ইতিমধ্যে লুৰিণজ্যোতি গগৈলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে আৰু অখিল গগৈয়ে যি সিদ্ধান্ত লৈছে কাৰণ অখিল গগৈৰ ৰাজনৈতিক দল ৰাইজৰ দলে যি সিদ্ধান্ত লৈছে কাৰ্যনিৰ্বাহক বৈঠকত সেই সিদ্ধান্ত ফলপ্ৰসূ হ'ব আৰু সেই সিদ্ধান্তৰ জৰিয়তে ৰাইজৰ দল অসম জাতীয় পৰিষদ আগবাঢ়িব অসমৰ ৰাজনীতিত এই সন্দৰ্ভত মন্তব্য কৰিছে ৰাইজৰ দলে আমি বিচাৰোঁ যে অসমত বহুদা বিভক্ত যে আঞ্চলিক শক্তি আছে আঞ্চলিক ৰাজনৈতিক দল আছে এই আটাইবিলাক আঞ্চলিক ৰাজনৈতিক দল একলগ হ'ব লাগে কোনবিলাক একলগ হ'ব লাগে যিবিলাকে ফেডাৰেলিজমত বিশ্বাস কৰে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বিশ্বাস কৰে আৰু যিবিলাকে সাম্প্ৰদায়িক ফেচিবাদৰ বিৰোধিতা কৰে সেই আটাইবিলাক আঞ্চলিক ৰাজনৈতিক দল আমি একলগ হোৱাটো বিচাৰোঁ আপোনালোকে সকলোৱে জানে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হ'বৰ কাৰণে একত্ৰীকৰণৰ কাৰণে ইতিমধ্যে 2022 চনৰ শেষত দুখন সমিতি এখন ৰাইজৰ দলৰ তৰফৰ পৰা আৰু আন এখন অসম জাতীয় পৰিষদৰ তৰফৰ পৰা সমিতি তৈয়াৰ কৰি দিয়া হৈছিল আৰু সেই সমিতিয়ে 4বাৰকৈ আলোচনাত মিলিত হৈছিল আমি ৰাইজৰ দলে বিচাৰিছিলোঁ যে অসমৰ মানুহৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি আমি দুইটা দল একলগ হওঁ তাৰ কাৰণে আমি বাৰম্বাৰ আলোচনাত মিলিত হৈছোঁ মই কৈছোঁ যে 4বাৰ আনুষ্ঠানিক বৈঠক আমাৰ দুইটা দলৰ মাজত হৈছে সকলো দিশ ঠিকই গৈছে নিৰ্বাচনৰ সময়ত আমি অসম জাতীয় পৰিষদৰ কিছু সংখ্যক নেতাৰ অনুৰোধক্ৰমে আমি দুইটা দল একলগ হ'ব বুলিও ঘোষণা কৰি দিছোঁ আপোনালোকে নিশ্চয় দেখিছে তেখেতসকলৰ কিছু সংখ্যক নেতাৰ অনুৰোধক্ৰমে আমি ডিব্ৰুগড়ত ঘোষণাও কৰিছোঁ যে দুইটা দল একলগ হ'ব দুইটা দল একত্ৰীকৰণ হ'ব আমি একত্ৰীকৰণ বিচৰাৰ প্ৰধান কাৰণটো হ'ল আপোনালোকক ক'বলগীয়া কাৰণটো হ'ল যে অসমীয়া এটা অত্যন্ত সৰু বা ক্ষুদ্ৰ জাতি এই ক্ষুদ্ৰ জাতিটোৰ ইমানকেইটা আঞ্চলিক দল চম্ভালি থকাটো ভৰণ পোষণ কৰাটো আগবঢ়াই লৈ যোৱাটো অসমীয়া জাতিৰ কাৰণে এনেকুৱা বহুদা বিভক্ত ইমানবিলাক আঞ্চলিক দল আগবঢ়াই নিয়াটো জাতিটোৰ কাৰণে বাৰ্ডেনৰ নিচিনা হয় জাতিটোৱে ইমানখিনি আঞ্চলিক দলক আচলতে এবজৰ্ভ কৰিব নোৱাৰে আপোনালোকে সকলোৱে জানে যে অসমীয়া জাতিৰ ক্যাপিটেল ফৰ্মেশ্যন বুলি যাক কয় পুঁজিৰ যে বিকাশ সেই বিকাশ ইমান ভাল নহয় যে ইয়াত কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল থাকিব পাৰে আজি পশ্চিমবংগৰ পুঁজিৰ বিকাশ যথেষ্ট আছে তথাপিও তাত এটাই শক্তিশালী আঞ্চলিক দল তামিলনাডুত পুঁজিৰ বিকাশ সাংঘাতিক ধৰণে ভাল তথাপিও তাত দুটাই মূলত আঞ্চলিক ৰাজনৈতিক দল আপোনালোকে সকলোৱে জানে যে বম্বে মহাৰাষ্ট্ৰত সাংঘাতিক ধৰণে পুঁজিৰ বিকাশ হৈছে কিন্তু তাৰ পাছতো তাতে আটাইতকৈ শক্তিশালী আঞ্চলিক দল এটাই কিন্তু আমাৰ অসমত আকৌ আঞ্চলিক দল ধেৰ আমাৰ নিচিনা এটা ক্ষুদ্ৰ জাতিয়ে যাৰ পুঁজিৰ বিকাশ
ইমান বেছি হোৱা নাই সেই জাতিয়ে ইমান আঞ্চলিক দলক জাতিটোৰ নেতৃত্ব দিবৰ কাৰণে আগবঢ়াই দিয়াৰ ক্ষমতাটো নাই সেইকাৰণে আমি অসমত থকা ফেডাৰেলিজমৰ পক্ষত থকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পক্ষত থকা গণতান্ত্ৰিক আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা কৰা এই ৰাজনৈতিক দলবিলাকক ঐক্যবদ্ধ কৰাটো বিচাৰিছে